हाथ काट के पैर काट के, यार ये बहुत गंदा लग रहा देखने में। हाथ काट के पैर काट के, यार ये बहुत गंदा लग रहा देखने में। বলবো মই এটা কথা বুজি পোৱা নাই যে ভগৱানে মানৱ জাতি বনাইছিল নে মানৱ জাতিয়ে ভগৱান বনাইছিল। এই কথাষাৰ মই কিয় কৈছো আজি আপোনালোকে ভিডিঅ' শেষলৈকে চোৱাৰ পিছত নিশ্চয় গম পাব। ট্ৰেণ্ড এণ্ড কৰি আজি ভিডিঅ' আৰম্ভণি। कृष्णनगर घाट का ये सीन तो कितना कैसा लग रहा है, आप लोग कमेंट में जरूर बताना। क्या ऐसा करना ठीक था क्या? মানে বুজাই গ'ল 4-5 দিন আপোনালোকে মানে কি সন্মান কৰিছিলে বা ভগৱানক মানিছিলে, যিদিনা আপোনালোকে দেৱী মানে বিসৰ্জন কৰিব গৈছিলে সেইটো সময়ত পাহৰি গ'ল। আৰু যদি আপোনালোকে যদি নোৱাৰে সৰু সৰু আপোনালোকে আনিব, ইমান ডাঙৰ ডাঙৰ আনি পেলাই যদি আপোনালোকে সন্মান কৰিব নাজানে, শ্ৰদ্ধা যদি কৰিব নাজানে, ইমান টকা খৰচ কৰি আপোনালোকে লাভ নাই। আৰু যদি কথাষাৰ ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰক। मुझे तो नहीं गलत लगा, इसीलिए इस वीडियो को पोस्ट किए। हम अपना राय देके बता रहे ये अच्छा नहीं है। मतलब ऐसे कौन विसर्जन करता है रे भाई? বলবো সঁচা কথা, কলিযুগ যে চলি আছে, কাৰণ মানৱৰ ৰূপত এতিয়া দানৱবিলাক যে ওলাইছে আৰু সেয়া প্ৰমাণ কৰি দিলে। हाथ काट के पैर काट के, यार ये बहुत गंदा लग रहा देखने में। বলবো ইয়াতকে আৰু লাজৰ কথা নাই, আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু চিমাৰ পৰা ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে প্ৰত্যেকৰ মোবাইলে গৈ সোমাই। আৰু একমাত্ৰ মই ভিডিঅ' বনোৱা উদ্দেশ্য হৈছে আপোনালোকে ইমান টকা খৰচ কৰে তাতকে সৰু সৰু প্ৰতিমাবিলাক আনিব যাতে অকণমান সন্মান কৰিব পাৰে। ইমান ডাঙৰ ডাঙৰ আনি পেলাই যদি পইচা খৰচ কৰে কিন্তু লাষ্টৰ সময়ত যদি সন্মান নিদিয়ে কিন্তু তাতকে দুখৰ কথা নাই। और ये वीडियो को देखे ना उसको रोना आ जाएगा। मतलब ऐसा ऐसा कौन करता है भाई? इस वीडियो को शेयर करो ताकि लोगों को समझ में आए। ऐसा বৰ্তমান আপোনালোকে মানুহক দেখুৱাই কম্পিটিশ্যনত এই ডাঙৰ ডাঙৰ প্ৰতিমাবিলাক আনি যদি লাষ্টত শেষত যে আপোনালোকে সন্মান দিব নাজানে বা সন্মান কৰিব নাজানে, যিটো সময়ত বিসৰ্জন কৰিবলৈ যায় সেইটো সময়ত যদি আপোনালোকে যদি অভদ্ৰামী কৰে আৰু এনেকুৱা যদি দেখা পাওঁ নিজকে লাজ লাগিছে। আৰু নিশ্চয় বুজি পাইছে আপোনালোকে বুজা শক্তি আছে যিসকলৰ